অসমলৈ বিদেশী আমদানি কৰিছিল ব্ৰিটিছে। ইয়াণ্ডা ভূখণ্ডী সম্পাদিত কৰি ব্ৰিটিছে অবৈধভাৱে অসম দখল কৰি ঔপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। ব্ৰিটিছৰ ঔপনিৱেশিক চৰকাৰ চলাবলৈ বিভিন্ন সম্প্ৰদায়ৰ লোকক ব্ৰিটিছে অসমলৈ আনিছিল। সেয়াই কাল হ'ল আজিও বিদেশী বহিৰাগতৰ ব্যাপক আগ্ৰাসন চলি আছে। অসম কেশৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে 1950 চনত 11 আৰু 12 মাৰ্চত মাৰ্ঘেৰিটাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত কৈ যোৱা কথাষাৰ আজিও সত্য। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কৈছিল, বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দু কেইটাক ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দু উপদ্ৰৱ কৰিব বুলি ফুচুলাই অসমীয়াৰ ভিতৰতে বিভেদ অশান্তিৰ সৃষ্টি কৰি বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষড়যন্ত্ৰই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব। আৰ্থিক, সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন লুণ্ঠন কৰি অসমীয়াক দাসত্বত বান্ধি ল'ব। তেনে অৱস্থা অসমীয়াই এজন যি থকালৈকে কেতিয়াও ঘটিব নিদিব। এই অভিসন্ধি লৈ যিয়ে অসমত সোমাব তাকেই অসমৰ পৰা বাহিৰ কৰি দিব। ই মুছলমান হওক, হিন্দু হওক, বৌদ্ধ, খ্ৰীষ্টান যিয়েই নহওক। ৭৪ বছৰ আগতেই অসমৰ বিদেশী সমস্যা সম্পৰ্কে সত্য উপলব্ধিৰে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কৈ যোৱা কথাষাৰ আজিও 100% সত্য হৈ আছে আৰু সেই সমস্যাৰ সমাধান হোৱা নাই। আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ হাজাৰ বছৰীয়া শাসন ক্ষমতা আৰু ভূ সম্পদৰ জন্মগত অধিকাৰৰ পৰা আজি বঞ্চিত হৈ আছে। এতিয়াও অসমৰ এচাম হিন্দুৱে হিন্দু বিদেশীক আৰু এচাম মুছলমানে মুছলমান বিদেশীক সকলো প্ৰকাৰে সহায় কৰি থকা বাবেই অসমখন ধ্বংসৰ মুখলৈ গতি কৰিছে। তাহানি আমাৰ দেশখন প্ৰাগজ্যোতিষপুৰ, কামৰূপ থাকোঁতেও বিদেশী আক্ৰমণ কৰিছিল, কিন্তু খেদি পঠিয়াবলৈ সক্ষম হৈছিল আমাৰ পূৰ্বপুৰুষ, কাৰণ কোনেও বিদেশীৰ পক্ষ লোৱা নাছিল। 1228 চনৰ পিছত দেশখন অসম নামেৰে বিধৌত হোৱাৰ পিছতো ভাৰতৰ মোগল সম্ৰাট শ্বাহজাহান আৰু ঔৰংগজেবৰ ৰাজত্বকালত 17 বাৰ হোৱা অসম আক্ৰমণৰ সময়তো আমাৰ পূৰ্বপুৰুষে শক্তিশালী ৰূপে প্ৰতিহত কৰি স্বাধীনতা অক্ষুণ্ণ ৰখাৰ লগতে বিদেশীক কচুকটা দি খেদি পঠিয়াইছিল। আজি অসমৰ এচাম হিন্দু মুছলমানৰ দেশদ্ৰোহী জাতিদ্ৰোহী কাৰ্যকলাপৰ বাবেই বিদেশীয়ে গোজপুতি বহিছে আৰু ক্ৰমান্বয়ে অসমৰ শাসন ক্ষমতাও হস্তগত কৰিব ধৰিছে। এতিয়াও সময় আছে, যদি এনে নিকৃষ্ট কাৰ্য পৰিত্যাগ কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহ দৃঢ়তাৰে ঐক্যবদ্ধ হৈ আগবাঢ়ে আৰু অসম সন্মিলিত মহাসংঘই দেখুওৱা পথেৰে যায়, তেন্তে অসমৰ ভৱিষ্যত বংশধৰসকলে পুনৰ হিত ৰাজনৈতিক শাসন ক্ষমতা হস্তগত কৰি ৰাজত্ব কৰিব পাৰিব। লগতে 2007 চনৰ ভাৰত চৰকাৰে পৃথিৱীৰ 143খন দেশৰ সৈতে সন্মতি প্ৰদান কৰি দায়বদ্ধ হৈ থকা ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনত অসমত প্ৰয়োগ কৰিবলৈ ভাৰত চৰকাৰক বাধ্য কৰাব পাৰিব লাগিব অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে, আৰু তেতিয়াহে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ সুৰক্ষিত হৈ থাকিব। 46 দফীয়া এই চনদৰ 3 আৰু 4 নম্বৰ অনুচ্ছেদ মতেই খিলঞ্জীয়া জনগোষ্ঠীসমূহে আত্মনিৰ্ভৰ অধিকাৰ সহ নিজৰ চৰকাৰ গঠন কৰাৰ অধিকাৰ আছে। আহক মহান অসমপ্ৰেমী অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আমি নতুন আৰু শক্তিশালী ৰূপত অসম দেশ গঢ়িবলৈ হাতে কামে আগবাঢ়ি যাওঁ।